Welcome to my YouTube channel. My name is Wazidur Rahman and I am an agricultural engineer, BTech. So আমি এই ক্লাছত মোৰ ইউটিউব চেনেলত স্পেচিয়েলি আমি ষ্টুডেণ্টৰ কাৰণে কনচেপ্ট ক্লিয়াৰ কৰাৰ এটা চেষ্টা চলাইছোঁ। তাৰমানে আজিকালি দেখা গৈছে যে ক্লাছ 9ত ক্লাছ 10ত আমাৰ MCQ আহি আছে 45 মাৰ্কছৰ। তো MCQবিলাক সলভ কৰাৰ কাৰণে আমাৰ কনচেপ্ট বিল্ড কৰাটো বহুত ইম্পৰ্টেণ্ট। আৰু এই MCQবিলাক সলভ কৰাৰ কাৰণে আৰু কিছুমান শৰ্ট ট্ৰিকো আমাক জানিব লাগিব। নহ'লে কি হয়, আমি যদি MCQ এটা মানে দীঘল পদ্ধতিৰে লেন্দি প্ৰচেছত যদি সলভ কৰিব যাওঁ, এনচাৰটো ন' ডাউট ওলাব, কিন্তু আমাৰ প্ৰব্লেমটো হ'ব কি, আমাৰ সময় নোহোৱা হৈ যাব, সময়টো বেছি গুচি যাব, যিহেতু 1 মাৰ্ক ইজ কুৱেশ্যন থাকে। তো মই আজি তোমালোকক ৰৈখিক সমীকৰণ দুটা চলকৰ ৰৈখিক সমীকৰণৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ লগত কি কনচেপ্ট জড়িত হৈ আছে, কি ধৰণৰ MCQ, মানে কেনেকৈ বনায় MCQ কুৱেশ্যনবিলাক আমি আলোচনা কৰিম। দুটা চলকৰ, তোমালোকে জানে যে চলক মানে হৈছে ভেৰিয়েবল, যাৰ মানটো পৰিৱৰ্তন হয়। এটা মান আমি ল'লে আৰু এটা মান ওলাই যায়, আৰু যদি মানটো চেঞ্জ কৰি দিওঁ বেলেগটো চলকৰ বেলেগ মান ওলাব। সাপোজ ধৰি লোৱা যে 5x plus y equal to 1 এটা ৰেখা আছে, এটা ৰৈখিক সমীকৰণ। ইয়াত চলক আমাৰ আছে x আৰু y। তো x আৰু y এনেকুৱা ধৰণে জড়িত হৈ আছে যে যদি আমি xত 0 ধৰোঁ, x equal to 0, তেতিয়াহ'লে এইটো আমাৰ 0 হৈ যাব, মানে 5 into 0 প্লাছ y মানটো আমাৰ 1 ওলাই গ'ল। y মানটো কিমান ওলাই গ'ল, এইটো 0 হৈ যাব। তো y equal to 1, তো আমি যেতিয়া x equal to 0 ল'লোঁ, y equal to 1 আহি গ'ল। কিন্তু যদি আমি xৰ মান 0 নলৈ xৰ মান 1 লওঁ, তেতিয়াহ'লে কি হৈ যায়, 5 into 1 plus y equal to 1. That means আমি 5 into 1 5, y equal to 5 to এইটো ফালে গ'লে 1 minus 5, y মান আহি যায় -4। তো আমি দেখিলোঁ যে আমি যেতিয়া এটা মান পুট কৰোঁ, এটা মান আমি লওঁ xৰ, y এটা মান আহি যায়। যদি মানটো সলনি কৰোঁ, আকৌ আমাৰ y মানটো চেঞ্জ হৈ যায়। তো এই x আৰু y কোৱা হয় চলক, আৰু এই x আৰু y লগত থকা সংখ্যাবিলাকক কোৱা হয় সহগ বুলি। ইয়াত একো নাই, মানে 1 আছে, সহগ 1। তো আমি আলোচনা কৰিব লৈছোঁ যে দুটা চলকৰ ৰৈখিক সমীকৰণ। তো দুটা চলকৰ ৰৈখিক সমীকৰণ, ৰৈখিক মানে ৰেখা বুজাব, ৰৈখিক মানে আমাৰ ৰেখা বুজাব। তো আমি জানো যে আদৰ্শ সমীকৰণটো হ'ল ax plus by plus c equal to 0। এইটো এটা দুটা চলকৰ x y, দুটা চলকৰ আদৰ্শ ৰৈখিক সমীকৰণ। আদৰ্শ এইকাৰণে আমি যিমানবোৰ মানে সমীকৰণ পাম, এইটোৰ লগত তুলনা কৰিম, এইটোৰ লগত আমি ৰিজাই
মানে সলিউশন উলিয়াম তো আমাৰ এতিয়া আমি চাওঁ যে এইটো আমাৰ এটা ৰেখা বুজায় এইটো ৰেখা কেনেদৰে বুজায় আমি চাওঁ প্ৰথমতে আমি চাওঁ যে এইটো ৰেখা কেনেকৈ বুজায় তোমালোকে ভাবিব পাৰা যে এইটো ax by plus c এইটো ৰেখা কেনেকৈ হ'ল তো a মানে ইয়াত সংখ্যা থাকিব তেনেকৈ 2x by মানে ইয়াতো কিবা এটা সংখ্যা থাকিব 3y c সাপোজ ধৰা হ'ল -2 = 0 এনেকুৱা ধৰণৰ এটা সমীকৰণ পোৱা গ'ল তো এই সমীকৰণটো ৰেখা কেনেকৈ বুজাব চাওঁ আমি ৰেখা মানে সাপোজ ধৰা আমি x ৰ মান লৈছোঁ 0 তো x ৰ মান যেতিয়া 0 লওঁ 2 পূৰণ 0 প্লাছ 3y এইটো আমি এইফালে লৈছোঁ 2 এইটো আমি এইফালে লৈছোঁ তো আমাৰ এইটো 0 হৈ গ'ল y = 2/3 y ৰ মান 2/3 আহি গ'ল তো x ৰ মান 0 লোৱাৰ লগে লগে y ৰ মান 2/3 আহি গ'ল তো আমি এটা পইণ্ট পালোঁ 0 2/3 0 2/3 ঠিক তেনেদৰে যদি আমি ইয়াত x ৰ মান 1 লওঁ আমি যদি x ৰ মান কি লওঁ 1 x ৰ মান যদি 1 লওঁ তেতিয়া 2 × 1 প্লাছ 3 × y = 2 টো এইফালে লৈছোঁ 2 তো আমাৰ কি হৈ যাব 2 টো এইফালে যাব 2 × 1 2 এইফালে গ'লে মাইনাছ হ'ব so 3y = 2 - 2 that means 0 তাৰ মানে 3y = 0 তো আমাৰ y = কি হৈ যাব y = 0/3 তাৰ মানে 0 তাৰ মানে আৰু এটা পইণ্ট পালোঁ আমি 1 0 1 0 x ৰ মান 1 ল'লে y ৰ মান আমাৰ কিমান আহিল 0 আহিল এতিয়া চাওঁ এই দুটা আমি পুট কৰিম আমি জানো যে আমি জানো এইটো x এইটো হৈছে y এক্সিস x অক্ষ এইটো x অক্ষৰ নেগেটিভ সাইড এইটো পজিটিভ এইটো y এক্সিসৰ নেগেটিভ সাইড তো এইটো মূল বিন্দু আমাৰ এইটো 0 0 হৈছে এতিয়া আমাৰ 0 2/3 মানে 1 ৰ কম আহিব তো এইটো 1 2 1 2 3 4 suppose it 1 2 3 4 1 2 3 4 তো আমার 0 x এর মান 0 y এর মান 2/3 মানে 1 কতকে কম ধরে ললো আমি এটা 2/3 তো এটা হল আমার পয়েন্ট হল 0 এটা পয়েন্ট হল আমার 0 2/3 এটা পয়েন্ট হল 1 x এর মান 1 y এর মান 0 সরি আমার ইয়াতে এটা গন্ডগোল হয়েছে আমি করেছি কি এটা হচ্ছে আমার এটা হচ্ছে 0 x এর মান 0 y এর মান 2/3 মানে ইয়াত কত আহিব এটু ধরা হল এক্স্যাক্টলি এক নহয় এককে কম আহিব আমার ধৰি ললো যে এটা 2/3 আৰু এটা x এর মান আছে 1 x কোঅর্ডিনেট 1 y কোঅর্ডিনেট 0 তার মানে এইটো তো আমার রেখাটো কেনেকৈ হ'ব আমার রেখাটো হ'ব এনেকুৱা হ'ব এইটো আছিল আমাৰ 0 2/3 আৰু এইটো হ'ব 1 0 y axis 0 তো এই দুটা বিন্দু লগ কৰি দিলে আমি এটা ৰেখা পাম এই ৰেখাটোৱে আমাৰ হ'ব 2x + 3y - 2 = 0 তো ইয়াত যে দুটা বিন্দু থাকিব এনেকুৱা নহয় এই ৰেখাডাল যিমান দূৰ এক্সটেনশন হ'ব আমাৰ বাঢ়ি যাব সব বিন্দুবিলাক এইটো ইয়াত বহাই দিলে স্যাটিসফাই কৰিব তাৰ মানে 0 হ'ব ইয়াত যে x আৰু y মান বহাই দিওঁ এই যিবিলাক পয়েন্ট আহিব আমাৰ সব বহাই দিলে 0 আহি যাব আমাৰ তো আমি দেখিলো যে
এইটো ৰেখা আহে এক্স আৰু ৱাই মান উলিয়ালে যোগ কৰি দিলে দুটা বা তিনিটা বিন্দু আমি এটা ৰেখা পাওঁ। তো এতিয়া আমি চাম যে এই ৰেখাত আমাৰ কেনেকুৱা ধৰণৰ কি প্ৰকাৰৰ ৰেখা আমি পাম। সাপোজ ধৰা হ'ল আমাৰ ষ্টেণ্ডাৰ্ড বা আদৰ্শ সমীকৰণটো আছিল কি ax plus by plus c equal to 0। তো ইয়াত সাপোজ ধৰিলো আমাৰ a equal to 0, a equal to 0 আৰু b not equal to 0, c not equal to 0। আমি ধৰি ললো যে ৰেখাটোত আমাৰ a x ৰ যিটো সহগ আছে এইটো 0 আৰু y ৰ সহগটো 0 নহয়, 0 বাদ দি বেলেগ প্লাসও হ'ব পাৰে মাইনাসও হ'ব পাৰে, c টোও 0 নহয়। তো 0 যদি হয় এইটো আমাৰ এই টাৰ্মটো কি হৈ যাব, অমিত হৈ যাব, নোহোৱা হৈ যাব, কাৰণ x ৰ লগত 0 পূৰণ কৰিলে 0 হৈ যাব। তাৰমানে এনেকুৱা আহিব by plus c equal to 0। তাৰমানে y আমাৰ আহি যাব কেনেকুৱা, c টো এইফালে গ'লে মাইনাছ c, b টো গৈ ভাগ হ'ব y মান। তাৰমানে x আমি যিয়ে নধৰো কিয়, x আমি এইটো a আছে 0, 0 পূৰণ x, 0 পূৰণ x, y টো পালো আমি কিমান এইটো কিবা এটা নম্বৰ হ'ব, কিবা এটা সংখ্যা হ'ব। এতিয়া c যদি প্লাছত থাকে মাইনাছ হ'ব, আৰু যদি c মাইনাছত থাকে মাইনাছ মাইনাছ প্লাছ হ'ব, b যদি প্লাছত থাকে মাইনাছ হ'ব। তো c আৰু b ৰ মানে ধনাত্মক নে ঋণাত্মক এইটোৰ ওপৰত আমাৰ মাইনাছটো প্লাছো হ'ব পাৰে মাইনাছো থাকি যাব পাৰে। তো আমি চাম এতিয়া এইটো x অক্ষ, এইটো x অক্ষ, এইটো y অক্ষ, এইটো মূল বিন্দু 0 0। এতিয়া চাওঁ আমি x ৰ সহগটো আছে 0, x আমি যিয়ে নলওঁ কিয়, x ৰ মান যদি আমি 1 লওঁ তথাপি 0 হ'ব, x ৰ মান যদি আমি 2 লওঁ তথাপি 0 হ'ব, x ৰ মান যদি 3 লওঁ 0 হ'ব, এনেকৈ যদি x ৰ মান আমি 1000 লওঁ তথাপি কি হ'ব, 0 হ'ব। তাৰমানে বুজা গ'ল যে x ৰ মান আমি যিয়ে নলওঁ কিয়, x ৰ মান যিয়ে নলওঁ কিয়, এইটো আমাৰ ফেক্টৰ নহয়, তাৰমানে এইটো আমাৰ এফেক্ট নকৰে। x ৰ মান যিয়ে নলওঁ y ৰ মান এইটোৱে থাকিব আমাৰ, কাৰণ এই টাৰ্মটো 0 আহি যাব আল্টিমেটলি। তো y ৰ মান এইটো আহিব। তো y এইটো ধৰা কিবা এটা, এইটো কনষ্টেণ্ট ধ্ৰুৱক। তো আমাৰ x ৰ মান যদি আমি সাপোজ ধৰা 2 লৈছোঁ, তো y ৰ মান c by b ধৰি লোৱা 5, ধৰি লোৱা 5 আহিছে। তো x ৰ মান আমাৰ 2 ধৰি লোৱা 5ত যাব, 1 2 3 4 5 5ত যাব। যদি আমি 3 ধৰোঁ তথাপি 5ত যাব, কাৰণ যি নধৰোঁ কিয় এইটো 5 থাকিব, যি নধৰোঁ কিয় 5 থাকিব, 5 থাকিব, 5 থাকিব, 5 থাকিব, যি নধৰোঁ। তো আমি যদি লাইনটো কানেক্ট কৰি দিওঁ এতিয়া গম পাম যে এই ৰেখাডাল x অক্ষৰ পৰা 5 ডিষ্টেঞ্চত আছে, আৰু এই ৰেখাডাল x অক্ষৰ কি হ'ব, সমান্তৰাল, x অক্ষৰ সমান্তৰাল। সো এইটো আছে আমাৰ, এইটো হ'ব আমাৰ এনেকুৱা by plus c equal to 0, তাৰমানে x অক্ষৰ সমান্তৰাল। তো আমি কি বুজি পালোঁ, আমি বুজি পালোঁ যে আমাৰ আছিল ৰেখাটো এনেকুৱা, আমাৰ ৰেখাটো আছিল এনেকুৱা, আমাৰ ৰেখাটো আছিলে a আছিল 0, a আছিল 0। তো আমাৰ a 0 হলে x ৰ টাৰ্মটো অমিত হৈ যাব, নোহোৱা হৈ যাব। তো by plus c equal to 0। তো তোমালোকে মন কৰিবা যে যেতিয়া এটা ৰেখা, এইটো এনেকুৱাও হ'ব পাৰে 5y plus 9 equal to 0 বা 2y plus 3 equal to 0, মানে x নাথাকে। তো আমি ৰেখাডাল চাম, যিটো ৰেখাডালত কি নাই, আমি চাম যে x নাই আৰু x ৰ সহগ নাই, x টাৰ্মটো নাই। তো যদি x টাৰ্মটো নাথাকে আমি গম পাম যে এইটো x অক্ষৰ সমান্তৰাল হ'ব, x অক্ষৰ সমান্তৰাল হ'ব। আৰু x অক্ষৰ পৰা যদি আমাক ডিষ্টেঞ্চটো উলিয়াব দিয়ে, ডিষ্টেঞ্চটো কিমান হ'ব, সাপোজ এইটো ৰেখা y equal to 3y, ইফালে লৈ গ'লে 3/2, ডিষ্টেঞ্চটো হ'ব 3 by -3/2, ডিষ্টেঞ্চটো হ'ব
ডিষ্টেঞ্চটো মাইনাছত নহয়, মানে এক্স অক্ষৰ পৰা তলফালে আহিব এইটো, তাৰমানে এইটো আমাৰ 3/2 আহি যাব। তো এইটো গ'ল আমাৰ কণ্ডিশ্যন। চ' আমি চাম ইকুৱেশ্যনত যে যিটো নাই, এক্স নাই, তো এক্স অক্ষৰ সমান্তৰাল। ঠিক তেনেদৰে যদি ৱাই নাই, এটা লেখাত যদি ৱাই নাই, তেনেকুৱা থাকে ax + c = 0, এইটো ৰেখাত আমাৰ কি নাই, ৱাই নাই, তাৰমানে এইটো ৱাই অক্ষৰ সমান্তৰাল হ'ব, ৰেখাডাল ৱাই অক্ষৰ সমান্তৰাল। তাৰমানে এনেকুৱা ফৰ্মত থাকিব, ছাপ'জ ধৰা 10x + 2 = 0, তাৰমানে এইটো ইয়াত ৱাই টাৰ্মটো নাই, তাৰমানে ৱাইৰ লগত যে বি ৱাই আছিলে নে নাই, বি ৱাই, তাৰমানে বিটো 0 আছে, এইটো কি আছে 0, তাৰমানে এইটো 0 হৈ গৈছে, 0 লগত পূৰণ হৈ 0, সেইকাৰণে ইয়াত এই টাৰ্মটো নাই। তো আমি চাম যে যিটো টাৰ্ম নাই, ৱাই নাই, তো ৱাই অক্ষৰ সমান্তৰাল, তাৰমানে এনেকুৱা হ'ব ৰেখাডাল, এনেকুৱা বা এনেকুৱা। ডিষ্টেঞ্চটো কিমান হ'ব, ডিষ্টেঞ্চটো হ'ব এইটোৰ পৰা যদি উলিয়াম আমি, ডিষ্টেঞ্চটো হ'ব x = -c/a, হৈছে। ইয়াৰ পৰা ওলালে x = -2/10, 1/5, -1/5, এইটো ডিষ্টেঞ্চ, এইটো। এতিয়া আমি চাম যে আমাৰ বহুত ষ্টুডেণ্টে ভুল কৰে যে এইটো এক্স কোঅৰ্ডিনেট x ডেশ y ডেশ, বহুতে ভুল কৰে যে এক্স অক্ষৰ সমীকৰণ লিখা, প্ৰশ্নত আহে এক্স অক্ষৰ সমীকৰণ কি, এক্স অক্ষৰ সমীকৰণ y = 0 হৈছে, আৰু y অক্ষৰ সমীকৰণ হ'ব x = 0। কিয় হয়, আমাৰ বহুত ষ্টুডেণ্টে মুখস্থহে কৰে কিন্তু একচুৱেল কাৰণটো নাজানে। এতিয়া চাম আমি যে মানে কিয় হয় x = 0 y অক্ষৰ সমীকৰণ। এতিয়া চাওঁ আমি যে x কোঅৰ্ডিনেট কেনেকৈ বহাওঁ, আমি স্থানাংক কেনেকৈ বহাওঁ, এটা মান থাকে আমাৰ x, এটা মান থাকে x আৰু এটা y, যেনেকৈ এটা পইণ্ট ধৰা 2, 3 হৈছে, আমি এক্সৰ ফালে যাওঁ 2, ৱাইৰ ফালে যাওঁ 3, এনেকৈ যাওঁ, এক্সৰ ফালে 2, ৱাইৰ ফালে 3, এইটো হ'ল 2, 3। ছাপ'জ ধৰা -5, 3, তাৰমানে কোনফালে যাম আমি, -5 এইফালে যাম, -5, 3 এইফালে যাম, এইটো হ'ব -5, 3 হৈছে। এতিয়া চাওঁ আমি যে x অক্ষত থাকিব, x অক্ষ বুজাবলৈ হ'লে কি হ'ব লাগিব, এইটো ধৰা যে এইটো x অক্ষ, তো x অক্ষ বুজাবলৈ হ'লে প্ৰতিটো পইণ্ট ক'ত থাকিব লাগিব, আমাৰ x অক্ষত থাকিব লাগিব, তেতিয়াহে আমি x অক্ষ বুজাব, প্ৰতিটো বিন্দু আমাৰ x অক্ষত থাকিব লাগিব। তো x অক্ষত যদি থাকে প্ৰতিটো বিন্দু, তেতিয়াহ'লে কিমান হ'ব, x অক্ষত কি 0, x অক্ষত x 0 নহয়, ছাপ'জ এই বিন্দু এক্সৰ ফালে গৈছে কিবা এটা ডিষ্টেঞ্চ, ৱাইৰ ফালেহে যোৱা নাই, তো y 0, x অক্ষত কি 0, y 0, x অক্ষত y 0। ঠিক তেনেদৰে y অক্ষত এইটো চাওঁ, y অক্ষত y পজিটিভ মান, ধনাত্মক মান ওপৰ ফালে যাব, ঋণাত্মক মান তল ফালে যাব। তো যেতিয়া আমাৰ x অক্ষ, যেতিয়া আমাৰ y মান ধনাত্মক এইফালে, চাপ'জ এইটো পইণ্ট, এইফালে y ফালে আমাৰ গৈছে কিবা এটা, এক্সতহে যোৱা নাই, এক্সত 0 হৈ আছে, এক্সৰ ফালে যোৱা নাই, তো সেইকাৰণে y অক্ষত হ'ব হ'লে আমাৰ x কি হ'ব লাগিব, 0, x হ'ব লাগিব 0। এতিয়া আমি চাম যে ইকুৱেশ্যনটো x অক্ষ কেনেকৈ বুজায়, ৰৈখিক সমীকৰণত চাবা, ax + by + c = 0। তো আমি ইয়াত কি কৰিম, a ≠ 0, b 0, c 0, তাৰমানে এনেকুৱা এটা ইকুৱেশ্যন ল'লোঁ যে আমাৰ a ≠ 0, a 0 নহয়, কিবা এটা সংখ্যা থাকিব 0ৰ বাহিৰে, b টোও 0,
তো b0 হলে এইটো নোহোৱা হৈ যাব, এইটো কি হৈ যাব, নোহোৱা হৈ যাব। c0 হলে এইটো নোহোৱা হৈ যাব। তাৰ ইকুৱেশ্যনটো থাকিব এনেকুৱা, ax equal to 0, ax equal to 0, ax equal to 0, a তো 0 নহয়, তো a যদি 0 নহয় কোন 0 হ'ব, x equal to 0, x equal to 0। এইটো হৈছে আমাৰ x অক্ষৰ সমীকৰণ। তাৰ মানে আমি b টো 0 হৈ আছে, b পূৰণ y সমান সমান কি হৈ আছে, b টো হৈ আছে আমাৰ 0, b টো হৈ আছে 0 পূৰণ y। তো আমি y মান যি নধৰো কিয়, y মান যদি আমি 1 ধৰোঁ তথাপি x ৰ মান কি আহিব, 0। আমি যদি 10 ধৰোঁ x ৰ মান 0 আহিব। তাৰ মানে y মান যদি আমি 1 ধৰোঁ x ৰ মান কি আহিব, 0। এইফালে নাযাব, এইফালে নাযাব। আমি যদি y মান 10 ধৰোঁ, 10 সাপোজ 10 ইয়াত, তথাপি x ৰ মান 0 হ'ব, এইফালে নাযাব, এইফালে নাযাব। তো এইটো হৈছে x অক্ষৰ সমীকৰণ। ঠিক তেনেদৰে y ইকুৱেল টু 0 আহিব কেনেকৈ, যদি a 0 হয়, যদি ইয়াত a 0 হয়, b not equal to 0 আৰু c 0, তেতিয়াহ'লে আমাৰ bx equal to by equal to 0 থাকিব। তো y equal to কি হ'ব, b তো 0 নহয়, তো y equal to 0, এইটো হ'ব x অক্ষৰ সমীকৰণ। এতিয়া আমি আৰু এটা কণ্ডিশ্যন চাম। এতিয়া চাবা যে সাপোজ ax plus by plus c equal to 0, এইটো আমাৰ ৰৈখিক সমীকৰণৰ আদৰ্শ ৰূপ। ইয়াত আমি c0 ল'লোঁ, a0 নহয়, মানে a কিবা এটা মান থাকিব, b0 নহয়, মানে 0ৰ বাহিৰে b ৰ মান থাকিব, c টো 0, c টো কি হ'ল, 0। তো c যদি আমাৰ 0 হয়, তেতিয়া চাবা কেনেকুৱা হয় ইকুৱেশ্যনটো, ax plus by, c টো 0 equal to 0। তাৰমানে ধৰি লোৱা যে এইটো ইকুৱেশ্যন এনেকুৱা ধৰণৰ, সাপোজ 5x plus 6y equal to 0। তো কি কৰিম, আমি x ৰ মান ধৰিম, x ৰ মান ধৰা হ'ল 0, x ৰ মান কি ধৰিলোঁ, 0। তো x ৰ মান 0 ধৰিলে এইটো 0 হৈ যাব, 5 into 0 plus 6y equal to 0। তো এইটোতো 0, তো 6y equal to 0, তো y equal to 0/6, 0। তার মানে x যদি c টো যদি 0 হয়, c যদি না থাকে, তো x 0 হলে y ও কি হয়ে যাব, 0। মানে 0 0 মানে কি, মূল বিন্দু দিয়ে যাব। তার মানে কোন 0 0 মানে x 0 y 0, তার মানে রেখাটো মূল বিন্দুতে যাব। তার মানে ax plus by equal to 0 যদি রেখা থাকে এনেকুৱা, c না থাকে, কি না থাকে, c, তেতিয়াহ'লে ৰেখাটো কনফাৰ্ম মূল বিন্দুৰে যাব, 0 0 মাজেৰে যাব, কনফাৰ্ম। তো তোমালোকে যেতিয়াই এনেকুৱা ৰেখা পাবা, 5x minus 3y equal to 0, ইয়াত c আছে নেকি, c আমাৰ নাই, তো এইটো কনফাৰ্ম মূল বিন্দুৰে যাব। কেনেকৈ যাব আমি নাজানো, কৰি উলিয়াব লাগিব, কিন্তু মূল বিন্দুৰে যাব। তো এতিয়া আমি আকৌ এবাৰ কৈ দিছোঁ, যিখিনি আলোচনা কৰিলোঁ আকৌ এবাৰ কৈ আছোঁ যে আদৰ্শ ৰৈখিক আমাৰ সমীকৰণটো হ'ল ax plus by plus c equal to 0, এই ফৰ্মেটত থাকে। এইটো হৈছে আদৰ্শ ষ্টাণ্ডাৰ্ড হৈছে। ইয়াত এক্সৰ সহগ হৈছে a, ৱাইৰ সহগ হৈছে b, c, এনে মাইনাছতো থাকিব পাৰে দেই, যেনেকৈ 2x minus 5y plus 9 equal to 0। তো ইয়াত a আছে 2, কিন্তু b আছে -5, c আছে 9। তো এইটো মাইনাছ সহ ল'ব লাগিব, যদি মাইনাছ থাকে মাইনাছ ধৰি ল'ব লাগিব। তো আমি প্ৰথমতে আলোচনা কৰিছোঁ যে যদি x টাৰ্মটো নাথাকে, তাৰমানে a ৰ সহগ 0, তাৰমানে এনেকুৱা ফৰ্মেটত থাকে by plus c equal to 0, এইটো কাৰ সমান্তৰাল হ'ব, x নাই, কি নাই, x নাই, তো x অক্ষৰ সমান্তৰাল হ'ব। তাৰপিছত যদি আমাৰ এনেকুৱা থাকে ax plus c equal to 0, এইটোত কি নাই, y নাই, y টাৰ্মটো নাই, এইটো আমাৰ y অক্ষৰ সমান্তৰাল হ'ব। তাৰপিছত x equal to 0 কাৰ সমীকৰণ, এইটো y অক্ষৰ সমীকৰণ, তাৰপিছত y equal to 0 কাৰ সমীকৰণ, x অক্ষৰ সমীকৰণ।
তাৰপিছত লাষ্ট আমি কি ডিছকাছ কৰিলোঁ, যদি এনেকুৱা হয় ax প্লাছ by ইকুৱেল টু 0 হয়, সেইটো মূল বিন্দুতে যাব, সেইটো আমাৰ মূল বিন্দুৰে যাব। তাৰমানে যদি চি নাথাকে, কি নাথাকে, চি মূল বিন্দুৰে যাব। আৰু নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম ডিটেইলছত ৰেখাবিলাক কেনেকৈ কটাকটি কৰে, কেনেকৈ লগ লাগে, কেনেকৈ এটা দেখি আমি গম পাম যে ৰেখাডাল মানে মূল বিন্দুৰে যাব নে কটাকটি কৰিব নে কেইটা সমাধান থাকিব নে অসীম সমাধান থাকিব নেকি। তো আমি নেক্সট ক্লাছত আমি আলোচনা কৰিম। চ' আশা কৰোঁ ছাত্ৰ ছাত্ৰীবিলাকে বুজি পাইছে। তো যদি ভাল লাগিছে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কিবা যদি মানে ইম্প্ৰুভমেণ্টৰ কাৰণে যদি আপোনালোকে এডভাইচ দিব বিচাৰে, এডভাইচ দিব। তো ধন্যবাদ, আজিৰ কাৰণে এইখিনিয়ে। নেক্সট ক্লাছত লগ পাম।